হয় এই কথাটোৱে আমাক খুব দুখ অনুভৱ কৰিছোঁ আমি দুখিত আৰু অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ আচলতে ৰঙালী বিহু বুলি কোৱাৰ লগে লগে অসমীয়া জাতিৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এক উলহ মালহৰ এক উদযাপনৰ এটা সুনিৰ্দিষ্ট সময় যিটো সময়লৈকে সকলোৱে অপেক্ষাৰত হৈ থাকোঁ আৰু খোলাভাৱে ৰঙালী বিহুৰ আগত অহাকাইলৈ দিনটোৱে চৰকাৰীভাৱে খোলা দিন আছে আৰু আমাক বিভিন্নজনে খবৰ কৰিছে যে দৰমহা হোৱা নাই আচলতে এই কথাটোৱে আমাকো দুখ দিছে আমি দুখ অনুভৱ কৰিছোঁ এই গোটেই বিষয়টো কিছু অকমান টেকনিক্যাল কথাও জড়িত হৈ আছে আমাৰ যিসকল কন্ট্ৰেক্টচুৱেলৰ টিচাৰ আছিল তেখেতসকলক ৰেগুলাৰাইজ কৰিলে আৰু তেখেতসকল ৰেগুলাৰাইজ হোৱাৰ ফলত তেখেতসকলৰ নাম বা ডাটাসমূহ ফিন আসামত আপলোড হ'ব লাগে এই ব্যৱস্থা বুলিও হৈ উঠা নাছিলে এই কথাটোৰ কাৰণে আচলতে তেখেতসকল বা তেখেতসকলৰ বিভাগীয় কৰ্তৃপক্ষ এই ব্যৱস্থাৱলীখিনি কৰিব লাগে এই ব্যৱস্থাখিনি নোহোৱা কাৰণেও তেখেতসকলৰ বিশেষভাৱে কন্ট্ৰেক্টচুৱেল যিসকল টিচাৰ আছে যিসকলে ৰেগুলাৰাইজ হৈছে তেখেতসকলৰ দৰমহাৰ ক্ষেত্ৰত অকমান অসুবিধা হৈছে আৰু বাজেটটো অকমান পলমকৈ দিয়াৰ কাৰণে এই অসুবিধাটো নোহোৱা নহয় আমি আহ্বান জনাব বিচাৰিছোঁ যে ৰঙালী বিহুৰ প্ৰাকখনত এটাই দিন খোলা দিন আছে অহাকাইলৈ আৰু অহাকাইলৈৰ ভিতৰত অসম চৰকাৰৰ অধীনস্থ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে দৰমহা পায় এই কথাটো সুনিশ্চিত হ'ব লাগে নহ'লে দৰমহাটো যদি বিহুৰ দিনাখন পায় কেতিয়ানো বজাৰ সমাৰ কৰিব আৰু গোটেই কৰ্মচাৰী সমাজে দৰমহাখিনিক লৈ ভিত্তি কৰিয়ে আমি চলি থাকোঁ গতিকে আমি আহ্বান জনাম আপোনালোকৰ চেনেলৰ জৰিয়তে যে অহাকাইলৈৰ ভিতৰত প্ৰতিজন কৰ্মচাৰীয়ে দৰমহা পোৱাটো নিশ্চিতকৰণ হ'ব লাগে মই মুখ্যমন্ত্ৰী মহোদয়ক আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা